নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল মঞ্জিত কান্তি ক্ৰিয়েশ্যন সো আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম তো আপোনালোকে সকলোৱে দেখিছে যোৱা 2-3 দিনৰ পৰা আমি সকলোৱে দেখিছোঁ যে ডুবাই হেন এখন চহৰত বানৰ ভয়াৱহ পৰিস্থিতি এই পৰিস্থিতি তেওঁলোকে কেতিয়াও ভবা নাছিল এনেকৈ সন্মুখীন হ'ম বুলি যেহেতু আজিকালি সঘনাই জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে আমাৰ পৃথিৱীত আপোনালোকে দেখিব পাইছে যে গৰম কিমান দিনক দিনে বাঢ়ি আহিছে এই গৰম আমি যদি চাওঁ ডুবাই হেন চহৰত মৰুভূমি এখন চহৰ য'ত নেকি তেওঁলোকে আৰ্টিফিচিয়েল ৰেইন তেওঁলোকে ব্যৱহাৰ কৰে ক্লাউড ছেটিঙৰ জৰিয়তে য'ত নেকি তেওঁলোকে বৰষুণ যিহেতু তাত মিনিমাম আপোনাৰ মেক্সিমাম বুলি ক'ব পাৰি 3 পৰা 4 ইঞ্চ বৰষুণ হয় যিহেতু তো আমি তাত কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ যে তেওঁ ডুবাই নিচিনা এখন চহৰত মৰুভূমিৰ চহৰত তেওঁলোকে পানী যিহেতু তাত নাই মৰুভূমি তো এনেকুৱা এখন মৰুভূমি চহৰত আপোনাৰ বৰষুণ বহুত কম হয় চ' তেওঁলোকে কি কৰে প্লেনৰ দ্বাৰা তেওঁলোকে আৰ্টিফিচিয়েল ৰেইনৰ ব্যৱস্থা কৰে চ' ইয়াৰ কাৰণে এটা ব্যয়বহুল প্ৰজেক্ট হয় যিহেতু তাত পানীৰ অসুবিধাটো এই পানী তেওঁলোকে নেচাৰেল নহয় যিটো আৰ্টিফিচিয়েলি তেওঁলোকে যোগান ধৰে চ' পৃথিৱীৰ এতিয়া আমি মানুহৰ ইমান জনসমাগমৰ কাৰণে পৃথিৱীৰ দিনক দিনে আমি পৃথিৱীৰ ওপৰত আমি হেঁচা প্ৰয়োগ কৰি আছোঁ চাপ প্ৰয়োগ কৰি আছোঁ এই প্ৰকৃতিৰ ওপৰত আমি মানুহে কেনেকৈ অত্যাচাৰ কৰিছোঁ আপোনালোকে দেখিছে যে আমি গছ বন ধ্বংস কৰি ৰাস্তা পদূলি ঘৰ দুৱাৰ বিভিন্ন কাৰখানা আমি স্থাপন কৰিছোঁ আমাৰ মানুহৰ সুবিধা হোৱাকৈ আমি বিভিন্ন ধৰণৰ আমাৰ এষ্টাব্লিছমেণ্ট আমি স্থাপন কৰিছোঁ চ' কিন্তু প্ৰকৃতিয়ে জানো ইমানখিনি সহ্য কৰি থাকিব আপোনালোকে দেখিছে অলপ দিনৰ আগতে ভূমিস্খলন বানপানী এই ভূমিকম্প এইবিলাকৰ পৰা কিমান ধৰণৰ আমাৰ মানৱ সমাজত আমাৰ ক্ষতি সাধন হৈছে চ' এতিয়া ডুবাইখন আপোনালোকে চাব পাৰে এই ডুবাইখন চহৰখন এখন টুৰিষ্ট স্পট য'ত নেকি তেওঁলোকে কাহানিও কল্পনা কৰা নাই যে ডুবাইখনৰ পৰিৱেশ ভয়াৱহ হ'ব এনেকুৱা ধৰণৰ ডুবাইত এনেকুৱা ধৰণৰ বৰষুণ চাগে তেওঁলোকে কাহানিও দেখা নাই এই ডুবাইত ইমান ভয়াৱহ পৰিস্থিতি আপোনাৰ 18জনকৈ লোক এতিয়ালৈকে মৃত্যুবৰণ কৰিছে আৰু ইমান ডাঙৰ ডুবাই চহৰখনত সকলোকৈ বিজিএছ এয়াৰপৰ্ট সকলো ধৰণৰ মানে প্ৰায় স্থবিৰ হৈ পৰিছে ডুবাইখন যোৱা 17 তাৰিখে যিহেতু এই ঘটনাটো হৈ গৈছে চ' আমি প্ৰকৃতিৰ ওপৰত যিমানেই আমি মানুহে যিমানেই আমি উন্নতি নকৰোঁ কিয় কিন্তু আমি প্ৰকৃতিৰ ওচৰত হাৰ মানিবই লাগিব প্ৰকৃতিয়ে আমাৰ এই মানুহে কৰা অত্যাচাৰ কৰিছোঁ প্ৰকৃতিৰ ওপৰত গছ বন কাটি তহিলং কৰি ঘৰ দুৱাৰ সাজিছোঁ আৰু আমাৰ হোৱাতকৈ ৰাস্তা পদূলি এইবিলাক আমি বনাইছোঁ চ' এইবিলাকৰ পৰা আপোনাৰ প্ৰকৃতিৰ যি লোক আমি সেইবিলাক বিনষ্ট কৰিছোঁ সেইকাৰণে প্ৰকৃতিয়ে আমাক মাজে মাজে ইয়াৰ শিক্ষা দি আছে তো সেইকাৰণে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক আহ্বান এইটোৱে কৰোঁ যে আমি যিমান পাৰোঁ আমাৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আমি গছ পুলি ৰোপণ কৰিব লাগে আমি যিহেতু আমি আজিকালি যান্ত্ৰিকতালৈ বহুত ঢাপলি মেলিছোঁ তো যান্ত্ৰিকতাৰ পৰা আমি যিমান পাৰোঁ আমি কমাই চলিব লাগে যাতে আমি এতিয়া প্ৰদূষণ হয় এই কল কাৰখানা গাড়ী মটৰ ইত্যাদিৰ পৰা তো আমি য'ত যিমান পাৰোঁ ব্যৱহাৰ কৰিব লাগে কমকৈ ব্যৱহাৰ কৰিব লাগে আমাৰ যিবিলাক আমি প্ৰকৃতিক যিহেতু আমি হাৰ্ট নকৰোঁ যাতে তেওঁ প্ৰকৃতিক আমি যিহেতু আমি কষ্ট নিদিওঁ তাৰ পৰা আমি যিখিনি আমি পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিব লাগে তো আমি অসমত এতিয়া বহুতেই ভাল পৰিস্থিতিত আছোঁ ধৰক আমাৰ অসমত মেইন সমস্যা বানপানী সমস্যা তো বানপানীৰ বাহিৰে আমাৰ এই অসমত তেনেকুৱা ধৰণৰ ডাঙৰ ভূমিকম্প ধৰক আগত হৈছিলে তো মই ভাবোঁ আমি প্ৰকৃতিৰ সংৰক্ষণ কৰিব লাগে প্ৰকৃতিৰ আমি যিমান পাৰোঁ আমি গছ বন ৰোপণ কৰিব লাগে আৰু আমি প্ৰদূষণ মুক্ত কৰিব লাগে আমাৰ অসমখন এতিয়াও বহুত ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমি বাচি আছোঁ আৰু ভৱিষ্যতলৈ আমি এনেকৈ বাচি থাকিব লাগে আমাৰ যিহেতু দিনে দিনে গৰম উষ্ণতা বৃদ্ধি পাই আহিছে
গ্ল'বেল ৱাৰ্মিং হৈ আছে। তো এই গ্ল'বেল ৱাৰ্মিঙৰ পৰা বাচিবলৈ আমি গছ ৰোপণ কৰিব লাগে।